নমস্কাৰ বন্ধু-বান্ধৱীসকল এছকে জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে নৱবৰ্ষৰ এইটো প্ৰথমটো ভিডিঅ' সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ভিডিঅ'টোৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'টোত আমি 25টা বিভাগৰ ফালৰ পৰা পদ খালী হৈছে 63,498টা 63,498 প্লাছ ভেকেঞ্চি খালী হৈছে। ভিডিঅ'টোত আমি আলোচনা কৰিম কোনখিনি পদত বেছিভাগ কেণ্ডিডেটে আবেদন কৰিব পাৰিব, সেইখিনি ডিপাৰ্টমেণ্টহে লৈ আহিছোঁ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যদি আমি চাওঁ ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন DEE ফালৰ পৰা পদ মুকলি হৈছে 1500টা। আৰু যদি আমি আগতে খালী হোৱা পদত চাওঁ আমি 5550টা পদ মুকলি হৈছিলে, সেইখিনিৰ এতিয়ালৈকে মেৰিট লিষ্ট ঘোষণা কৰা হোৱা নাই। টোটেল যদি আমি চাওঁ 10,000টা পদ এতিয়ালৈকে DEE ফালৰ পৰা খালী হৈ আছে। আৰু এই পদখিনিত CTET বা অসম টেট আগতে পাছ কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। লোৱাৰ প্ৰাইমাৰীৰ কাৰণে বৰ্তমান খালী হোৱা পদৰ ভিতৰত 2900টা পদ আছে আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে 1600টা পদ আছে। নেশ্যনেল হেল্থ মিছন ইয়াতো পদ খালী হৈছে 100টা। আবেদন আৰম্ভ হৈছে 2 জানুৱাৰী 2025 পৰা আৰু লাষ্ট ডেটটো ৰাখিছে 10 জানুৱাৰী 2025লৈকে। আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ পদ খালী হৈ আছে আৰু এই পদকেইটাত আবেদন কৰাৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 31/1/2025লৈকে। কাৰ্বি আংলং জুডিচিয়াৰীতো পদ মুকলি হৈছে। ইয়াতে 2টা পিয়নৰ পদ মুকলি হৈছে আৰু লাষ্ট ডেটটো ৰাখিছে 20 জানুৱাৰী 2025লৈকে। LGB ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ তেজপুৰত পদ মুকলি হৈছে। 8টা পদ মুকলি হৈছে। নন টিচিং পষ্ট মুকলি হৈছে। এই পদখিনি আবেদন কৰাৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 10 ফেব্ৰুৱাৰী 2025লৈকে। HDFC বেংকতো পদ মুকলি হৈছে। ইয়াতে লাষ্ট ডেটটো ৰাখিছে 7 ফেব্ৰুৱাৰী 2025লৈকে। পদ মুকলি হৈছে ৰিলেশ্যনশ্বিপ মেনেজাৰৰ। আছাম গেছ কোম্পানী লিমিটেডৰো পদ মুকলি হৈছে আৰু ইয়াতে 7টা অফিচাৰৰ পদ মুকলি হৈছে। লাষ্ট ডেটটো ৰাখিছে 31 জানুৱাৰী 2025লৈকে। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা অৰ্থাৎ RRB ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে 1037টা পদ মুকলি হৈছে মিনিষ্টেৰিয়েল আৰু আইচলেটেড কেটেগৰিজৰ। ইয়াতে লাষ্ট ডেটটো ৰাখিছে 6 ফেব্ৰুৱাৰী 2025লৈকে। এই গোটেইখিনি পদ আপোনালোকে আবেদন কৰিব পৰাকৈ মই ভিডিঅ'টো বনাইছোঁ। যিসকল মেক্সিমাম কেণ্ডিডেটে এইখিনি পদত আবেদন কৰিব পাৰিব। চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ উজনি মাজুলীত পদ মুকলি হৈছে আৰু লাষ্ট ডেটটো ৰাখিছে 18/1/2025লৈকে 18 জানুৱাৰী 2025লৈকে আবেদন কৰিব পাৰিব। 30টা অংগনবাদী ৱাৰ্কাৰৰ পদ আৰু অংগনবাদী হেল্পাৰৰ পদ মুকলি হৈছে। ইণ্ডিয়ান এয়াৰফ'ৰ্চতো পদ মুকলি হৈছে আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 27 জানুৱাৰী 2025লৈকে। ইয়াতে অগ্নিপীঠ স্কিমৰ পদ মুকলি হৈছে। যিসকলে আগ্ৰহী সেইখিনি আবেদন কৰিব পাৰিব। অফিচ অফ দ্য কমিশ্যনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট PNRDত পদ মুকলি হৈছে। ইয়াতে 95টা পদ মুকলি হৈছে। কোঅৰ্ডিনেটৰ, এক্সপাৰ্ট অফিচাৰ আৰু অন্যান্য পদ আছে। এই পদখিনিৰ আবেদন কৰাৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 11 জানুৱাৰী 2025লৈকে। ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে আবেদন কৰাৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 16 জানুৱাৰী 2025লৈকে। ইয়াতে 2473টা গ্ৰেড 3 টেকনিকেলৰ পদ আছে আৰু গ্ৰেড 3 নন টেকনিকেলৰ পদ আছে। যিসকল বন্ধু-বান্ধৱী আগ্ৰহী হয় এই পদখিনিত আবেদন কৰিব পাৰিব। লগতে ভাল খবৰটো হ'ল DMEৰ ফালৰ পৰা এডমিট কাৰ্ড অৰ্থাৎ পৰীক্ষাৰ ডেটো ঘোষণা কৰিছে। সেইটো মই ভিডিঅ'ৰ শেষত কৈ দিম, সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। লগতে SBI ক্লাৰ্কৰ পদ মুকলি হৈছে 13,735টা জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ পদ মুকলি হৈছে। এই পদখিনি আবেদন কৰাৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 7 জানুৱাৰী 2025লৈকে। ষ্টেট বেংক অফ ইণ্ডিয়া SBIৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে 150টা ট্ৰেড ফাইনেন্স অফিচাৰৰ পদ মুকলি হৈছে। এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 23 জানুৱাৰী 2025লৈকে। GNRC মেডিশ্বপ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে মেডিশ্বপ প্ৰাইভেট লিমিটেড ইয়াতে ডেলিভাৰী বয় আৰু চেলছ এছ'চিয়েটৰ পদ মুকলি হৈছে আৰু লগতে ফাৰ্মাচিষ্টৰ 15টা পদ মুকলি হৈছে। এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 20 জানুৱাৰী 2025লৈকে। ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজি IASSTৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে পদ মুকলি হৈছে 2টা মেনেজাৰৰ ছায়েন্স আৰু টেকন'লজিৰ। ইয়াতে অফিচাৰ এছিষ্টেণ্টৰ পদো মুকলি হৈছে আৰু লাষ্ট ডেটটো ৰাখিছে 16 জানুৱাৰী 2025লৈকে। লগতে যিসকল বন্ধু-বান্ধৱীয়ে আগতে হৈ যোৱা ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DMEৰ ফালৰ পৰা টেকনিকেলৰ যি পদ মুকলি হৈছিলে 1708টা পদ, ইয়াতে ভাল খবৰ বুলি ক'ব লাগিব, এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে। 12 জানুৱাৰী 2025ত পৰীক্ষা অনুষ্ঠিত হ'ব। আপোনালোকে www.dme.assam.gov.in ভিজিট কৰি আপোনালোকৰ এডমিট কাৰ্ডখিনি ডাউনলোড কৰি ল'ব পাৰিব। আছাম ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ ফালৰ পৰা পদ মুকলি হৈছে। AIIDC ফালৰ পৰা
দুটা GIS আৰু নেটৱৰ্কিং কনচালটেণ্টৰ পদ মুকলি হৈছে। আবেদনৰ অন্তিম সময়সীমা 22 জানুৱাৰী 2025 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এটা ডাঙৰ ভেকেঞ্চি RRB ফালৰ পৰা ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা 32,000 গ্ৰুপ ডিৰ পদ মুকলি হৈছে আৰু লেভেল 1ৰ পদ মুকলি হৈছে। এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে 22 ফেব্ৰুৱাৰী 2025লৈকে। ইউকো বেংকৰ ফালৰ পৰা পদ মুকলি হৈছে আৰু এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে 20 জানুৱাৰী 2025লৈকে। পদ মুকলি হৈছে 68টা স্পেচিয়েলিষ্ট অফিচাৰৰ। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা পদ মুকলি হৈছে 68টা স্পেচিয়েলিষ্ট অফিচাৰৰ পদ মুকলি হৈছে। ডেট ৰাখিছে 12 জানুৱাৰী 2025লৈকে। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ আকৌ পদ মুকলি হৈছে 600 প্ৰবেশনাৰী অফিচাৰৰ আৰু এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে 16 জানুৱাৰী 2025লৈকে। বেংক অফ বৰোদাৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে 31,267টা স্পেচিয়েলিষ্ট অফিচাৰৰ পদ মুকলি হৈছে আৰু আবেদনৰ লাষ্ট ডেট ৰাখিছে 17 জানুৱাৰী 2025লৈকে। আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে 56টা ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ, ডেণ্টিষ্ট আৰু ষ্টাফ নাৰ্ছৰ পদ মুকলি হৈছে। আবেদনৰ লাষ্ট ডেট 5 জানুৱাৰী 2025লৈকে। পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড PGCIL ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে কোম্পানী ছেক্ৰেটাৰী প্ৰফেচনেলৰ পদ মুকলি হৈছে আৰু লাষ্ট ডেট ৰাখিছে 16 জানুৱাৰী 2025লৈকে। ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা যিখিনি পদ মুকলি হৈছিলে, ইয়াতে নন টেকনিকেলৰ এইখিনি পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব 9 মাৰ্চ 2025ত। আপোনালোকে ডিটেইলছ চাবৰ কাৰণে www.dme.assam.gov.in ভিজিট কৰি আপোনালোকে সবিশেষ চাই ল'ব পাৰিব। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় আই অসম।